এখন সরকার প্রতারণা সরকার, এখন সরকার প্রবঞ্চনা সরকার, এখন সরকার মিথ্যাচাৰ সরকার। এখন সরকার অহা আগত বিজেপি দলে আমাক কৈছিল যে আপোনালোকে আমাক দিছপুৰ মস্তৰ দখল কৰক, আমি আপোনালোকক এছটিৰ মৰ্যাদা দিম। কিন্তু তেখেতলোকক আমি দিছপুৰ দিল্লীৰ মস্তৰত দখল কৰালো, এতিয়া তেখেতলোকে জনজাতিকৰণৰ বিষয়টো কথা নকয়। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যেতিয়া জনজাতিকৰণৰ বিষয়ে কথাটো সোধো, তেখেতে কয় যে অসম ৰক্তাক্ত হ'ব, অসমৰ অশান্ত পৰিৱেশ সৃষ্টি হ'ব। আমাৰ প্ৰশ্ন যে যেতিয়া ৰাজ্যসভাত বিলখন উঠিল, উঠাৰ পিছত বিলখন কিয় পাছ হোৱা নাই তাৰ তুমি উত্তৰ দিয়া। তাৰ উত্তৰ নিদি কেৱল মাত্ৰ আমাক ৰাজনৈতিক বাতলবাৰীৰ মাজত ৰখাই থাকিব, এই কথা আমি সহ্য নকৰোঁ। সেইকাৰণে যে সদৌ টাইম ছাত্ৰ সন্থাই সমগ্ৰ অসমত প্ৰতিকৃতি দাহাৰে এটা প্ৰতিকী প্ৰতিবাদ আমি সাব্যস্ত কৰিছোঁ। অনাগত সময়ত সমগ্ৰ অসমত জুই সমত হ'ব আৰু উজনি অসম স্তব্ধ হৈ পৰিব। আমি পুনৰবাৰ কৈছোঁ, এইখন চৰকাৰে যদি আহোমকে ধৰি 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ মৰ্যাদা নিদিয়ে, আহোমক যদি স্বায়ত্ব শাসন প্ৰদান নকৰে, অনাগত সময়ত অসম জ্বলিব আৰু বিজেপি চৰকাৰ দলক অসমৰ পৰা আমি উফুৱাই দিম। জুয়ে লোৱা আমি সাংঘাতিক গতিকে এইখন দলৰ চৰকাৰত আমাৰ আস্থা নাই। জুয়ে লোৱাক আমি গৰিহণা দিছোঁ, তেখেতক আমি ধিক্কাৰ দিছোঁ। এইখন চৰকাৰ প্ৰতাৰণা চৰকাৰ, এইখন চৰকাৰ প্ৰবঞ্চনা চৰকাৰ, এইখন চৰকাৰ মিথ্যাচাৰ চৰকাৰ। এইখন চৰকাৰে অহা আগত বিজেপি দলে আমাক কৈছিল যে আপোনালোকে আমাক দিছপুৰ মস্তৰ দখল কৰক, আমি আপোনালোকক এছটিৰ মৰ্যাদা দিম। কিন্তু তেখেতলোকক আমি দিছপুৰ দিল্লীৰ মস্তৰত দখল কৰালো, এতিয়া তেখেতলোকে জনজাতিকৰণৰ বিষয়টো কথা নকয়। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যেতিয়া জনজাতিকৰণৰ বিষয়ে কথাটো সোধো, তেখেতে কয় যে অসম ৰক্তাক্ত হ'ব, অসমৰ অশান্ত পৰিৱেশ সৃষ্টি হ'ব। আমাৰ প্ৰশ্ন যে যেতিয়া ৰাজ্যসভাত বিলখন উঠিল, উঠাৰ পিছত বিলখন কিয় পাছ হোৱা নাই তাৰ তুমি উত্তৰ দিয়া। তাৰ উত্তৰ নিদি কেৱল মাত্ৰ আমাক ৰাজনৈতিক বাতলবাৰীৰ মাজত ৰখাই থাকিব, এই কথা আমি সহ্য নকৰোঁ। সেইকাৰণে যে সদৌ টাইম ছাত্ৰ সন্থাই সমগ্ৰ অসমত প্ৰতিকৃতি দাহাৰে এটা প্ৰতিকী প্ৰতিবাদ আমি সাব্যস্ত কৰিছোঁ। অনাগত সময়ত সমগ্ৰ অসমত জুই সমত হ'ব আৰু উজনি অসম স্তব্ধ হৈ পৰিব। আমি পুনৰবাৰ কৈছোঁ, এইখন চৰকাৰে যদি আহোমকে ধৰি 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ মৰ্যাদা নিদিয়ে, আহোমক যদি স্বায়ত্ব শাসন প্ৰদান নকৰে, অনাগত সময়ত অসম জ্বলিব আৰু বিজেপি চৰকাৰ দলক অসমৰ পৰা আমি উফুৱাই দিম। জুয়ে লোৱা আমি সাংঘাতিক গতিকে এইখন দলৰ চৰকাৰত আমাৰ আস্থা নাই। জুয়ে লোৱাক আমি গৰিহণা দিছোঁ, তেখেতক আমি ধিক্কাৰ দিছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।